নমস্কাৰ বন্ধু বান্ধৱীসকল আজি অসম পুলিচৰ লিখিত পৰীক্ষাৰ লগতে বিটিআৰৰ ফৰেষ্টাৰ গ্ৰেড 1 আৰু ফৰেষ্ট গাৰ্ডৰ পৰীক্ষাৰ বাবে সহায় হোৱাকৈ কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্নটো লৈ আহিছোঁ। তো আজিৰ প্ৰথম প্ৰশ্নটো হৈছে দ্য ফাৰ্ষ্ট নন গভৰ্ণমেণ্ট কলেজ অফ আছাম ইজ অসমৰ প্ৰথমখন বেচৰকাৰী মহাবিদ্যালয় হ'ল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি JB কলেজ যোৰহাট। নেক্সট কুৱেশ্যন দ্য সতী জয়মতী দিৱস ইজ অবজাৰ্ভ অন। সতী জয়মতী দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 27 মাৰ্চ। নেক্সট কুৱেশ্যন জাতিংগা ভিলেজ ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট। জাতিংগা গাঁও কোনখন জিলাত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ডিমা হাছাও। নেক্সট কুৱেশ্যন ইন হুইচ মান্থ অম্বুবাচী মেলা ইজ চেলিব্ৰেটেড ইন কামাখ্যা টেম্পল। কোনটো মাহত কামাখ্যা মন্দিৰত অম্বুবাচী মেলা উদযাপন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি আহাৰ। নেক্সট কুৱেশ্যন হুইচ ওৱান ইজ দ্য এপিচেণ্টাৰ অফ দ্য আছাম চিল্ক ইণ্ডাষ্ট্ৰী। অসমৰ কোনখন ঠাই ৰেচম উদ্যোগৰ কেন্দ্ৰবিন্দু? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি শুৱালকুছি। নেক্সট কুৱেশ্যন ফ্ৰম হুইচ ইয়েৰ দ্য আছাম দিৱস or the চুকাফা দিৱস is celebrated on 2nd December। কিমান চনৰ পৰা 2 ডিচেম্বৰত অসম দিৱস বা চুকাফা দিৱস পালন কৰা হয়? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি 1996। নেক্সট কুৱেশ্যন দ্য আছাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটি যোৰহাট ৱাজ এষ্টাব্লিছড ইন দ্য ইয়েৰ। যোৰহাট অসম কৃষি বিশ্ববিদ্যালয় কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1969। নেক্সট কুৱেশ্যন দ্য মেডাম মেফি ফেষ্টিভেল ইজ চেলিব্ৰেটেড বাই। কোনটো সম্প্ৰদায়ে মেডাম মেফি উৎসৱটো পালন কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি আহোমছ। নেক্সট কুৱেশ্যন দ্য ফাৰ্ষ্ট ওমেন্স ইউনিভাৰ্চিটি ইন আছাম। আছাম ওমেন্স ইউনিভাৰ্চিটি ইজ লোকেটেড ইন। অসমৰ প্ৰথম মহিলা বিশ্ববিদ্যালয় অসম মহিলা বিশ্ববিদ্যালয় ক'ত আছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি যোৰহাট। নেক্সট কুৱেশ্যন শ্বহীদ দিৱস ইজ চেলিব্ৰেটেড অন। শ্বহীদ দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 10th ডিচেম্বৰ। নেক্সট কুৱেশ্যন ৱেৰ ইজ দ্য কলেজ অফ ফিচাৰিজ ছায়েন্স ইজ লোকেটেড ইন আছাম। অসমৰ কলেজ অফ ফিচাৰিজ ছায়েন্স ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ৰহা। নেক্সট কুৱেশ্যন দ্য ফাৰ্ষ্ট ষ্টেডিয়াম অফ আছাম ৱাজ বিল্ট ইন। অসমৰ প্ৰথম ষ্টেডিয়াম ক'ত নিৰ্মাণ কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ যোৰহাট। নেক্সট কুৱেশ্যন ৱেন ভূপেন হাজৰিকা হেড বিন এৱাৰ্ডেড উইথ দাদা চাহেব ফাল্কে এৱাৰ্ড। কেতিয়া ভূপেন হাজৰিকাক দাদা চাহেব ফাল্কে বঁটা দিয়া হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1992। নেক্সট কুৱেশ্যন আছাম পুলিচ ডে অবজাৰ্ভ অন। অসম আৰক্ষী দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 1 অক্টোবৰ। নেক্সট কুৱেশ্যন লাচিত দিৱস ইজ চেলিব্ৰেটেড অন। লাচিত দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 24 নৱেম্বৰ। নেক্সট কুৱেশ্যন দ্য অভিৰুচি স্পৰ্টছ ডে ইজ চেলিব্ৰেটেড অন। অভিৰুচি ক্ৰীড়া দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 3 ছেপ্টেম্বৰ। নেক্সট কুৱেশ্যন নম্বৰ 17 হু ইজ দ্য ফাৰ্ষ্ট বেৰিষ্টাৰ অফ আছাম। অসমৰ প্ৰথম বেৰিষ্টাৰ কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি আনন্দৰাম বৰুৱা। নেক্সট কুৱেশ্যন হুইচ টাউন ইজ অলছ' নন এজ দ্য মানচেষ্টাৰ অফ আছাম। অসমৰ মানচেষ্টাৰ বুলি কোনখন চহৰক জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি শুৱালকুছি। নেক্সট কুৱেশ্যন হুইচ চিটি অফ আছাম হেজ দ্য লাৰ্জেষ্ট ড্ৰাই ফিছ মাৰ্কেট অফ এছিয়া। অসমৰ কোনখন চহৰত এছিয়াৰ ভিতৰতে সৰ্বাধিক
শুকান মাছৰ বজাৰ আছে আৰু ইয়াৰ শুদ্ধটো হৈছে অপশ্যন বি জাগিৰোড নেক্সট কুৱেশ্যন টোটেল নাম্বাৰ অফ পাৰ্লিয়ামেণ্টাৰী কনষ্টিটুৱেঞ্চি অফ আছাম অসমৰ সংসদীয় সমষ্টিৰ মুঠ সংখ্যা কিমান ইয়াৰ শুদ্ধটো হৈছে অপশ্যন চি 14 নেক্সট কুৱেশ্যন হু ৱাজ দ্য ছেকেণ্ড প্ৰেছিডেণ্ট অফ আছাম সাহিত্য সভা অসম সাহিত্য সভাৰ দ্বিতীয় সভাপতি কোন আছিল ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি চন্দ্ৰধৰ বৰুৱা নেক্সট কুৱেশ্যন ইন হুইচ ইয়াৰ ডিড ডক্টৰ ভূপেন হাজৰিকা ৰিচিভ দ্য পদ্মভূষণ কিমান চনত ভূপেন হাজৰিকাই পদ্মবিভূষণ বঁটা লাভ কৰিছিল ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি 2001 নেক্সট কুৱেশ্যন when did ভূপেন হাজৰিকা পাছ এৱে ভূপেন হাজৰিকাৰ কেতিয়া মৃত্যু হৈছিল ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি 2011 2011 চনত ভূপেন হাজৰিকাৰ মৃত্যু হৈছিল নেক্সট কুৱেশ্যন নম্বৰ 24 in which year did লক্ষ্মীনাথ বেজবৰুৱা become the president of Assam সাহিত্য সভা কিমান চনত লক্ষ্মীনাথ বেজবৰুৱা অসম সাহিত্য সভাৰ সভাপতি আছিল ইয়াৰ শুদ্ধটো হ'ব অপশ্যন এ 1924 নেক্সট কুৱেশ্যন হু ইজ দ্য ফাৰ্ষ্ট কিং অফ চুতীয়া কিংডম চুতীয়া ৰাজ্যৰ প্ৰথম ৰজা কোন আছিল আৰু ইয়াৰ শুদ্ধটো হৈছে অপশ্যন বি বীৰপাল নেক্সট কুৱেশ্যন দ্য নভেল অভিযাত্ৰী ৱাজ ৰিটেন বাই হুইচ অথৰ অভিযাত্ৰী উপন্যাসখন কোনে লিখিছিল আৰু ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চি নিৰুপমা বৰগোহাঁই নিৰুপমা বৰগোহাঁয়ে অভিযাত্ৰী উপন্যাসখন লিখিছিল নেক্সট কুৱেশ্যন দ্য তেজপুৰ মেণ্টেল হস্পিটেল ৱাজ এষ্টাব্লিছ ইন দ্য ইয়েৰ তেজপুৰ মানসিক চিকিৎসালয় কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল ইয়াৰ শুদ্ধটো হৈছে অপশ্যন বি 1876 নেক্সট কুৱেশ্যন হু ৱাজ দ্য ফাৰ্ষ্ট এছামিজ চিফ জাষ্টিছ অফ গুৱাহাটী হাইকোৰ্ট গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম অসমীয়া মুখ্য ন্যায়াধীশ কোন আছিল ইয়াৰ শুদ্ধটো হৈছে অপশ্যন চি হলিৰাম ডেকা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম মুখ্য ন্যায়াধীশ আছিল নেক্সট কুৱেশ্যন দ্য ফাৰ্ষ্ট বুক ফেয়াৰ ইন আছাম ৱাজ হেল্ড এট অসমত প্ৰথম গ্ৰন্থমেলা ক'ত অনুষ্ঠিত হৈছিল আৰু ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি নগাঁও নেক্সট কুৱেশ্যন নম্বৰ 30 হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ টু ৰিচিভ অৰ্জুনা এৱাৰ্ড অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন আৰু ইয়াৰ শুদ্ধটো হৈছে অপশ্যন চি ভগেশ্বৰ বৰুৱা